কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ চতুৰ্থ স্কন্ধৰ পৰা পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছো। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। সতী দক্ষ যজ্ঞত উপস্থিত হোৱাৰ পিছত তেওঁ বুজি পালে তেওঁৰ স্বামী শংকৰে দক্ষ যজ্ঞত কেলেই উপস্থিত হ'বলৈ মানা কৰিছিল বা দৰ্শন কৰিবলৈ মানা কৰিছিল। সেই কথা বুজি পাই তেওঁ খুব ক্ৰোধান্বিত হ'ল আৰু তেওঁৰ দেউতাকক সকলো সমাজৰ মাজতেই নিন্দা কৰিবলৈ ধৰিলে। ক্ৰোধান্বিত হৈ তাৰে পৰৱৰ্তী অংশত শুনোৱা হওক আৰু কি কৈছে। ৰাম ৰাম কদাপি নাথাকে তুয়ো একে পুৰুষত, কেহু প্ৰবৃত্তিত কেহু নিবৃত্তিতে ৰত। অনাহি দুয়ো মত ব্ৰহ্মময় শংকৰত, বেদৰ বিহিত ফলাফল যে দমত। তেওঁ কৈছে বাকী লোকৰ মাজত প্ৰবৃত্তি নিবৃত্তি দুয়োটাই পথ থাকে। কোনোবাই প্ৰবৃত্তিত অগ্ৰসৰ হয়, সাংসাৰিক মায়ামোহত অগ্ৰসৰ হয়। কিছুমানে সাংসাৰিক মায়ামোহৰ পৰা নিবৃত্তি পায়, মানে উপশম হয়। সাংসাৰিক মায়ামোহৰ পৰা এৰাই আহি ঈশ্বৰৰ চিন্তন কৰিবলৈ ধৰে, মনটোক উপশম কৰিবলৈ ধৰে। সেইটোক নিবৃত্তি বুলি কৈছিল। গতিকে শংকৰতো দুইটাও নাই, কাৰণ তেওঁ তিনি গুণৰ অতীত হয়। কোনো গুণ তেওঁ একো কৰিব নোৱাৰে, কোনো কৰ্মৰ বন্ধনে তেওঁক বান্ধিব নোৱাৰে। প্ৰবৃত্তি নিবৃত্তি এইবিলাকৰো তেওঁ বহুত ওপৰত হয়। গতিকে তেওঁ মাত্ৰ ঈশ্বৰৰ কথাকে চিন্তন কৰি থাকে। ঠিক তেনেকুৱা ধৰণৰ তোমাৰ ব্ৰহ্মাৰ পুত্ৰ হৈও, তুমি ব্ৰহ্মৰ অংশ হৈও, তুমি মহন্ত বিপ্ৰ ব্ৰাহ্মণ হৈও তোমাৰ সেই ধৰণৰ কোনো ধৰণৰ গুণ নাই। তুমি নিৰ্গুণ নোহোৱা, তুমি প্ৰবৃত্তিৰ পথতহে অগ্ৰসৰ হৈ থাকা। পাখণ্ডৰ পথ বুলি কৈছে প্ৰবৃত্তিৰ পথটো। তাৰমানে আমাৰ মনৰ বাঞ্ছা যিবিলাক বাঢ়ি গৈ থাকে, আৰু লাগে আৰু কৰিম, বিলাসী বস্তুৰ প্ৰতি ভোগবাদী হৈ যাওঁ, সেইটো পাখণ্ডৰ পথ। আৰু এই প্ৰীতিৰ পথটো হ'ল ঈশ্বৰৰ পথ। মানে সেই মায়ামোহৰ পৰা যাতে আমি মুক্ত হৈ লাহে লাহে ঈশ্বৰমুখী হ'ব পাৰোঁ, সেই পথটোৱে নিবৃত্তি পথ। তুমি প্ৰবৃত্তিৰ পথতহে সদায় অগ্ৰসৰ হৈ থাকা, তুমি নিবৃত্তিৰ পথলৈ আহিবই নোৱাৰা। তোমাক আজি মই অভিশাপ দিলোঁ, তুমি পাখণ্ডৰ পথতে অগ্ৰসৰ হৈ থাকা। এনেধৰণে তেওঁ খং উঠিছে, তেওঁৰ দেউতাকক কৈ আছে, অনহক তোমাৰ তেবে আমাৰ পদবী, প্ৰবৃত্তি পথকে মাত্ৰ সদা থাকা হেবি। যিসব পথত সেৱা কৰে প্ৰাণী ছয়, যাহাৰ যাহাত বেদত বাদ হবে প্ৰকাশ হয়। তুমি সদায় প্ৰবৃত্তি পথটোতহে বিচৰণ কৰি থাকা। তোমাৰ অহংকাৰ আছে, তোমাৰ পদবীৰ অহংকাৰ, যশস্যা, এইবিলাকৰ প্ৰতি তোমাৰ মন আসক্তি আছে। গতিকে সেয়া প্ৰবৃত্তিৰ পথতহে তুমি আছা আৰু তেনেধৰণে তুমি থাকা। ৰাম ৰাম পৰমহংস হেব্য যিটো ইটো দিব্য পথ, দেৱতাৰ গুজ্জ প্ৰকাশয় মহান তত। হেন পন্থ এৰি পাখণ্ডৰ পন্থ হওক, সৰ্বকালে কদাচিত তোমাক নেৰোক। দেৱতাসকলৰ গুণ মহন্তত প্ৰকাশ পায়। আৰু কেনেকুৱা ধৰণৰ? পৰমহংস, যিটো মানে বিষয় বাসনাবিলাকৰ ভোগবাদী সমাজৰ মাজত, পৰিস্থিতিৰ মাজত থাকিও ঈশ্বৰৰ নাম যিজনে লৈ থাকে, ঈশ্বৰমুখী যিজনে হ'ব বিচাৰে, সেই মায়ামোহৰ বিষয় সংসাৰৰ মাজত থাকিও তাকে পৰমহংস বুলি কৈছে। আৰু সেই তেনেকুৱা ধৰণৰ পথটো তোমাৰ নহ'ব। তুমি সদায় প্ৰবৃত্তি পথতে থকা। যেনেকৈ সংসাৰৰ প্ৰাণীবিলাক খালী নিজৰ স্বাৰ্থৰ কাৰণে জীয়াই থাকে, প্ৰবৃত্তি ৰজগুণী হৈ থকা, তমগুণী হৈ থকা। তেওঁৰ কোৱাৰ অৰ্থটো তেনেকুৱা। আৰু সেই পাখণ্ডৰ পথটোৰ পৰা তুমি কেতিয়াও নিবৃত্তি পাব নোৱাৰিবা, কাৰণ তোমাৰ স্বৰূপটো এতিয়া এনেকুৱা হৈ গৈছে, তুমি পাখণ্ডী হোৱা। মেহি বুলি সতী দেৱী গুণন্ত মনত, নাহি কিছু কাৰ্য মোৰ ইটো
হৰিৰত এৰিব শৰীৰ বুলি থিৰ কৰি মনে বুলিবে লাগিল আপোনো সভা বিদ্যমানে। এইখিনি কথা দেউতাকক কৈ তেওঁ মনতে ভাবিছে এই শৰীৰটোৰ এতিয়া মোৰ কোনো মূল্য নাই, এই শৰীৰটো অপবিত্ৰ হৈ আছে, কাৰণ এজন পাখণ্ডী এজন অহংকাৰী দক্ষৰ পৰা এই শৰীৰটোৰ জন্ম পাইছে, গতিকে ইও পাখণ্ডী অহংকাৰী অপবিত্ৰ হৈ গ'ল। গতিকে এই শৰীৰটোক লৈ জীয়াই থকাৰ কোনো ধৰণৰ এই মোৰ জীৱটো এই শৰীৰটো ধাৰণ কৰাৰ কোনো ধৰণে যোগ্যতা নাই বুলি কৈছে। তেওঁ মনতে ভাবিছে এই শৰীৰটো মই ত্যাগ কৰিব লাগিব, তেতিয়াহে মোৰ এই যিটো ব্ৰহ্মৰ অংশ সেয়া পবিত্ৰ হ'ব। গতিকেহে সমাজলৈ চাই তেওঁ আকৌ ক'বলৈ ধৰিলে, শুনা সময় যায় মোৰ হৃদয়ৰ ক্ষীৰ, আজি ধৰি জন্মক কৰো পৰিচ্ছেদ। শংকৰৰ অপকাৰী দক্ষ প্ৰজাপতি, ইহেতু ইহাতো আমি ভৈলো উৎপত্তি। অধমত জন্মে মোৰ নাহি কিছু কাজ, পিতৃহেন সম্বন্ধটো মোৰ লাগে লাজ। মহন্ত লোকক যিটো কৰে অপকাৰ, সি হব লোকৰ জন্ম আচুক ধিক্কাৰ। তে কৈছে এই শংকৰৰ যি বিদ্বেষ কৰা এই দক্ষ প্ৰজাপতি, যিজন জগতৰ গুৰু, সৃষ্টি স্থিতি আৰু সংহাৰৰ অধিকাৰী হয়, জগতৰ পালক হয়, জগতৰ ধৰ্মগুৰু হয়, আৰু সেইজনৰে তেওঁ মোৰ পিতাই বিদ্বেষ কৰিছে, বিৰোধিতা কৰিছে, তেওঁক নিন্দা কৰিছে। আৰু সেই মই প্ৰতিব্ৰতা মহিয়সী নাৰী হিচাপে মই নিজৰ পতিৰ কেতিয়াও এনেকুৱা ধৰণৰ অপমান সহ্য কৰিব নোৱাৰোঁ, আৰু এই অহংকাৰী দক্ষৰ পৰা মোৰ জন্ম হৈছে, এই শৰীৰটোৰ জন্ম হৈছে, গতিকে এই শৰীৰটো মই ৰখাৰ আৱশ্যকতা নাই, এই শৰীৰটোক মই ত্যাগ কৰিম, এনেধৰণে তেওঁ কৈছে। কাৰণ মই জীয়াই থাকিলেও দক্ষক যদি পিতৃ বুলি মানুহে জানে, সম্বন্ধটো সতীৰ দেউতাক বুলি জানে, তেনেহ'লে মোৰহে অপমান হ'ব। কাৰণ ঈশ্বৰক তেওঁ বিৰোধিতা কৰিছে, অহংকাৰী হৈছে, আৰু সেই অহংকাৰী শৰীৰটোৰ পৰাই মোৰ শৰীৰটোকো জন্ম দিছে, গতিকে মোৰ বদনাম হ'ব, দক্ষৰ পুত্ৰী বুলি ক'লেই মোৰ বদনাম হ'ব, মোৰ লাজ লাগিব তেওঁক পিতৃ বুলি ক'বৰ কাৰণে। মহন্ত লোকক যিটো কৰে অপকাৰ, সি হব লোকৰ জন্ম আচুক ধিক্কাৰ। মহন্ত সকলক যিসকলে নিন্দা কৰে, তেওঁৰ যিসকলে অপকাৰ কৰে, সেই সকলৰ জন্ম ধিক্কাৰ বুলি কৈছে, সেই সকলৰ জন্ম এনেই বিফলে গ'ল। অমহন্তৰ মহন্ত ঈশ্বৰ ত্ৰিলোচন, তাক দেখ কৰি দক্ষ ভৈলো অল্পজন। ইটো দেহ সেহি মোৰ দক্ষতে জন্মিল, কুজনৰ সংসৰ্গত তাপ নুগুচিল। গতিকে মহন্তৰো মহন্ত হয়, দেৱৰো দেৱতা হয় মোৰ স্বামী ত্ৰিলোচন, গতিকে সেইজনকেই বিদ্বেষ কৰি দক্ষ একেবাৰে নিকৃষ্ট প্ৰাণীৰ লিখীয়া পৰিণত হৈছে, নিকৃষ্ট হৃদয়ৰ তেওঁ নিদৰ্শন দিছে। গতিকে এই দেহটো সেই দক্ষৰ পৰাই জন্ম লৈছে, মোৰ দেহটো, গতিকে এই দেহটো যেতিয়ালৈ জীয়াই থাকে তেতিয়ালৈকে ইয়াৰ অপযশ, অপবাদ, বদনাম কেতিয়াও নুগুচিব। অদক্ষৰ নন্দিনী বুলি মোক যে তীক্ষ্ণ, মাতন্ত আনন্দে মোক প্ৰভু ত্ৰিনয়ন। ৰাম তে তীক্ষ্ণে মোৰ মনে সমূলে বুৰয়, তজু নাম শুনি ধাতু সমূলে উৰয়। দক্ষৰ দুহিত বুলি মোক পৰিহাস, কৰন্তে মিলয় আখি মোৰ মহাত্ৰাস। মিলে মহাতাপ বাক্য নাশয় মুখত, যেন বজ্ৰপাত আখি হবে হৃদয়ত।
বিহিতয়ত মই যদি এই শৰীৰটো ত্যাগ নকৰি আকৌ স্বামীৰ ওচৰলৈ যাওঁ তেতিয়া স্বামীয়ে সকলো কথা গম পাই যাব দক্ষৰ নন্দিনী বুলি মোক মাতিলে মই নিজেই লাজ পাম মই কোনজন অধৰ্মীৰ পৰা মোৰ জন্ম হৈছে আৰু সেই অধৰ্মী শৰীৰটো আৰু মোৰ মনটো আত্মাটোক লৈ ত্ৰিজগতৰ স্বামীৰ মই পত্নী হোৱাৰ একেবাৰে যোগ্য নহওঁ এনেকুৱা ধৰণৰ মোৰ মনস্তাপ হ'ব পৰাম দক্ষৰ দুহিতা কৃষ্ণ সম্বন্ধৰ দ্বাৰে তজু অপৰাধ ছয় মোৰ নাম লৱন্তে সকলে ব্যক্ত হয় ই জন্মত মোহৰ নভৈল কিছু সুখ তজু নাম শুনি মিলে সংসাৰৰ দুখ গতিকে সম্বন্ধবিলাকো তেনেকুৱাই হ'ব যিবিলাক দক্ষৰ লগত সম্বন্ধ ৰাখিছে এই সম্বন্ধবিলাকো চব কুলসিত হৈ গৈছে এতিয়া ঈশ্বৰক তেওঁ বিদ্বেষ কৰিছে বিৰোধিতা কৰিছে ঈশ্বৰৰ অপমান কৰিছে ঈশ্বৰক নামানে গতিকে তেনেকুৱা ধৰণৰ এজন লোকৰ যিবিলাক সম্বন্ধৰ মিতিৰ কুটুম আছে মহন্তসকল তেওঁলোকৰো জীৱন কুলুষিত হ'ব তেওঁলোককো লোকে হাঁহিব এইটো দক্ষৰ নন্দনী এইটো দক্ষৰ অমুক হয় তমুক হয় গতিকে এই জন্মত মোৰ কেতিয়াও যদি মই জনমটো ধৰি ৰাখোঁ শৰীৰটো ধৰি ৰাখোঁ এই জন্মত মোৰ কেতিয়াও সুখ নহ'ব মই অপযশ লৈ থাকিব লাগিব ৰাম এতেকে এৰিব আজি ইটো শৰীৰক দক্ষৰ নন্দিনী হেন গুচাইব নামক গতিকে মই আজি শৰীৰটো ত্যাগ কৰিম মই যে দক্ষৰ নন্দিনী হওঁ সেই সম্বন্ধটো মই একেবাৰে পৰিচ্ছেদ কৰি দিম বিচ্ছেদ কৰি দিম দক্ষৰ সৈতে মোৰ কোনো সম্বন্ধই নাথাকিব ৰাম দক্ষৰ আৰু যেন প্ৰভু দাক্ষায়নী নবুলনিত মোক পৰিহাসত নামে নকৰণিত আৰু মই জীয়াই থাকিলে নিশ্চয় মোক মোৰ প্ৰভু স্বামীয়ে ও দাক্ষায়নী ও সতী ও দক্ষৰ নন্দিনী এনেকৈ মোক মাতে গতিকে সেই মাতিলে মই একে মৰি যোৱা যেন পাম এনেও তেতিয়াও মই মৰি যোৱা যেনেই পাম মোৰ লাজ লাগিব মই দক্ষৰ নন্দিনী হওঁ এজন অহংকাৰী বিধৰ্মী বিপ্ৰৰ মই নন্দিনী হওঁ এই কথাটোৱে মোক সদায় অনুতপ্ত কৰি থাকিব মোৰ হৃদয় দহি থাকিব গতিকে মই জীৱনতেতো তেতিয়াও মৰাই হৈ যাম গতিকে মই এই শৰীৰটো ত্যাগ কৰিম ৰাম নভৈল তাহাৰ অনুৰূপই জন্মত যিহেতু অধম জন্মে জন্ম লৈলো দুৰ্জনত সধ্যয় ভুৱন নাথ দেৱ পশুপতি তান যায় হৈবে মোৰ নহিকা যুগতি গতিকে মোৰ এই জন্মটো অধমৰ পৰা জন্ম পাইছোঁ যেতিয়া এই শৰীৰটো অধমৰ পৰা জন্ম পাইছোঁ গতিকে মই সধ্য ভুৱনৰ নাথ এই পশুপতি ঈশ্বৰৰ মোৰ স্বামী হোৱাৰ তেওঁৰ মই পত্নী হোৱাৰ ভাৰ্যা হোৱাৰ মোৰ যোগ্যতা একেবাৰে নাই অজি কাৰণে দক্ষৰ ঘৰত উপজিলো শংকৰৰ আশা মই এতেকে এৰিলো অচাহিবো তাহাৰ মুখ পুনুজকে নমত কৰিলো নিশ্চয় নাচাহিব ই জন্মত দক্ষৰ ঘৰত জন্ম লৈ মই শংকৰক স্বামী বৰণ কৰিবৰ কাৰণে আশা কৰিছিলোঁ আৰু সেইমতে তেওঁ মোৰ আশা পূৰ্ণ কৰিলে কিন্তু মই এতিয়া তেওঁক কেনেধৰণে মোৰ মুখখন তেওঁক দেখুৱাম গতিকে এই জন্মত আৰু তেওঁৰ মুখখন মই চাব নোৱাৰো মই যোগ্য নহয় তেওঁৰ মুখখন চাবৰ ৰাম এহি বুলি মৌন ভৈল শংকৰৰ জায়া বখিলা সভাৰ মাজে উত্তৰ কছায়া যোগময় আসনক সতি ধৰিলনিত দিব্য জলে আশান্ত কৰিয়া বখিলনিত পিন্ধিলন্ত শুদ্ধ পিত উত্তম বসন কৰিলা সৰ্বাংগে আৰু বস্ত্ৰে আৱৰণ দুই চক্ষু মেলি যুগ পথে ভৈলা স্থিত নিয়মিলা মন দেৱী ভূয়াশা বহিত গতিকে তেওঁ সকলোকে ক'লে মই আজি এই দেশটো ত্যাগ কৰি মোৰ পিতৃৰ সন্মুখতেই গতিকে তেওঁ উত্তৰৰ ফালে মুখ কৰি ধ্যান মুদ্ৰাত বহি গ'ল সুন্দৰ উত্তম সকলো বা এটা মানে বস্ত্ৰ পিন্ধিলে উত্তম বস্ত্ৰ আৰু সেই উত্তম বস্ত্ৰ পিন্ধি সকলো শৰীৰটোকে ঢাকি তেওঁ এনেকৈ ধ্যান মুদ্ৰাত উত্তৰৰ মুখে বহি ঈশ্বৰ চিন্তন কৰিবলৈ ধৰিলে